মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক নৱমমান শ্ৰেণীৰ অনুশীলনী 2.2 বহুপদৰ অংকখিনি কৰি দিছোঁ, এইখিনি চাবা। এতিয়া প্ৰথম দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0, x = -1 আৰু x = 2। তেতিয়াহ'লে আমি প্ৰথম আছিল x = 0, এতিয়া ধৰি ল'লোঁ px সেইটো দিয়া সংখ্যাটো আমি দিয়া সমীকৰণটো পাতি ল'লোঁ। তেতিয়াহ'লে xৰ মান যিহেতু 0, তেতিয়াহ'লে xৰ ঠাইত আমি 0 পাতি দিলোঁ। তেতিয়াহ'লে ইয়াতো xৰ ঠাইত 0 0 আহি যাব। তেতিয়াহ'লে 5 0 × 0, এইটো 0 + 3, মানে আমাৰ উত্তৰ হ'ব 3। 2 নম্বৰটো কি আছে, x = -1ত, এইটো 2টো। তেতিয়াহ'লে আমি ধৰি ল'লোঁ px সমীকৰণটো xৰ ঠাইত -1 পাতি দিলোঁ। তেতিয়াহ'লে xৰ ঠাইত আমাৰ -1টো আহি যাব চবতে। তেতিয়াহ'লে প্লাছে মাইনাছে -4, এইটো দুটা মাইনাছে মাইনাছে প্লাছ হ'ল, প্লাছে মাইনাছে -4 + 3। তেতিয়াহ'লে 5 + 4 -9 + 3 মানে -6। 3 নম্বৰটো x = 2, এতিয়া ধৰি ল'লোঁ px আমি এইটো তাত এতিয়া xৰ ঠাইত 2 বহুৱাই দিলোঁ চবতে। 2 বহুৱাই দিলোঁ, 5 × 2 = 10, 2 × 2 = 4, 4 × 16 + 3, তেতিয়াহ'লে উত্তৰ ওলাব -3। তেতিয়াহ'লে 1 নম্বৰটো তোমালোকে বুজি পাইছা চাগে। তাৰপিছত আমাৰ 2 নম্বৰখিনি আছে কি আকৌ, 2 নম্বৰটোত আছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0, p1 আৰু p2 নিৰ্ণয় কৰিব লাগে, এইখিনি দিয়া আছিল। তেতিয়া প্ৰথম আমি 1 নম্বৰটো পাতি ল'লোঁ। দিয়া আছে py, y² - y + 1। তেতিয়াহ'লে প্ৰথম 0, এতিয়া পাতিবলৈ দিছে যিহেতু p0 পাতিলোঁ, ইয়াত 0 0 আহি গ'ল, 1 ওলাল। আকৌ 1 পাতিলোঁ, তেতিয়াহ'লে আমাৰ y জেগাত 1 1 আহিব। তেতিয়াহ'লে 1 - 1 + 1, মানে দুইটা কটাকটি গৈ অকল 1 থাকিল। আৰু 2 পাতিব লাগিব। এতিয়া 2, y ঠাইত আমি 2 পাতি দিলোঁ চবতে য'ত য'ত লাগে। এতিয়া 2² মানে 4, -2 + 1, মানে উত্তৰ হ'ব 3। 2 নম্বৰটো pt = এইটো, ইয়াত আমি দিয়া আছে পাতি ল'লোঁ এইটো। ইয়াত আমি এতিয়া t ঠাইত 0 পাতিলোঁ, য'ত য'ত t আছে তাত আমি 0 পাতি দিলোঁ। তেতিয়াহ'লে উত্তৰ ওলাবগৈ 2। এইটো বুজি পাইছা তোমালোকে। 1, আকৌ 1ত য'ত t আছে ত'ত 1 পাতি দিলোঁ। তেতিয়াহ'লে 2 + 1 + 2 -1, মানে এইটো ওলাবগৈ 4। 2 পাতিলে t ঠাইত আমি 2 পাতি দিলোঁ। এতিয়া 2 2 2 এইটো 4 ওলাল, 2 2 × 4, 4 2 × 8 +-8, দুইটা কটাকটি গৈ উত্তৰ ওলাব 4। তাৰপিছত আমাৰ আহিব 3 নম্বৰটো। 3 নম্বৰটোত আমাৰ কি আছে, ধৰি ল'লোঁ px = x³। তেতিয়াহ'লে xৰ ঠাইত আমি প্ৰথম 0 আছিল, সেইকাৰণে আমি ইয়াত 0 পাতিলোঁ। এতিয়া 0 পতাৰ লগে লগেই আমাৰ কি ওলালগৈ, 0 পাতিলোঁ, 0⁻³ মানে 0। তাৰপিছত আকৌ p1, 1 পাতিলে 1, 2 পাতিলোঁ, 2³ মানে 2 2 × 4 = 8। 4 নম্বৰটোত আকৌ px = x - 1, x + 1। তেতিয়াহ'লে আমি এইটো ভাঙি ল'লোঁ। এইটো সূত্ৰটো আমি কৰি ল'ব পাৰোঁ, a + b a - b সূত্ৰত। তথাপি মই পূৰণ কৰি দেখুৱাই দিছোঁ। xয়ে প্ৰথম এইটোক পূৰণ, -1এ আকৌ এইটোক পূৰণ, তাৰপিছত x কটাকটি গ'ল, x² - 1। তেতিয়াহ'লে p0, প্ৰথম 0 পাতিলোঁ, 0² ইয়াত -1, তেতিয়াহ'লে হ'লগৈ -1। 1 পাতিলোঁ, 1² - 1, মানে 0। আকৌ 2 পাতিলোঁ, 2² - 1, মানে 4 পৰা 1 গ'লে 3। 3 নম্বৰটো দিছে কাষত উল্লেখিত মানবোৰৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰিবলৈ দিছে। এইটো আমি কেনেকৈ কৰিম, প্ৰথম 1 নম্বৰটো দিয়া আছে এইটো px = 3x + 1, x = -1/3। তেতিয়াহ'লে pxটো আমি এইটো দিয়া আছে পাতি ল'লোঁ। xৰ ঠাইত -1/3 পাতিলোঁ। তেতিয়াহ'লে xৰ ঠাইত -1/3 ইয়াতো আহিব, +1, 3 3 কটাকটি গ'ল, -1 + 1 = 0। তেতিয়াহ'লে এইটো যিহেতু 0 ওলায়, যদি 0 ওলায় তেতিয়াহ'লে সেইটো বহুপদটোৰ শূন্য হ'ব। এতিয়া 0 ওলাইছে যিহেতু, তেতিয়াহ'লে এইটো px বহুপদটোৰ শূন্য হয়। 2 নম্বৰটো px = 5x - π, এইটোক পাই বুলি কয়, পাইছা তোমালোকে। x = 4/5। এতিয়া দিয়া আছে আমি px = 5x - π।
এতিয়া 5xৰ ঠাইত 4/5 পাতি দিলোঁ। 5 কটা গতি গ'ল 4 - পাই, এইটো শূন্য সতি সমান নহ'ল। তেতিয়াহ'লে এইটো 4/5 px বহুপদটো শূন্য নহয়। যিহেতু শূন্য নোলাল কেলকুলেশ্যনত, তেতিয়াহ'লে সেইটো শূন্য নহ'ব। 3 নম্বৰটো px = x² - 1। ইয়াত আকৌ দুটা দিয়া আছে, x = 1 - 1। দিয়া আছে px = x² - 1। প্ৰথম 1 পাতিলোঁ, 1² - 1, 1ৰ পৰা 0 ওলাল। তাৰপিছত -1 পাতিলোঁ, -1² - -1, মাইনাছে মাইনাছে এইটো প্লাছ হ'ব, +1 - 1 মানে 0। দুইটাতে 0 0 ওলাল। তেতিয়াহ'লে 1 আৰু -1 px বহুপদটো শূন্য হয়। তাৰপিছত আমাৰ 4 নম্বৰটো আকৌ px = x + 1 x - 2। ইয়াত দিয়া আছে x = -1 আৰু 2 দিয়া আছে। আমি এইটো পাতি ল'লোঁ। প্ৰথম x সৈতে প্ৰথম এইটোক পূৰণ, তাৰপিছত +1 আকৌ পূৰণ। তেতিয়া কেলকুলেশ্যন কৰিলোঁ, এইটো x² - x - 2 হ'ল। তেতিয়াহ'লে আমাৰ 1ত এইটো যিহেতু -1 আছে, প্ৰথম xৰ ঠাইত -1 পাতিলোঁ। তেতিয়াহ'লে -1² -1 -2 এইটো পূৰণ কৰিলোঁ। 1 মাইনাছে মাইনাছে +1 -2, তেতিয়াহ'লে একে একে 2 - 2 = 0। 2 পাতিলোঁ, 2² - 2 -2, তেতিয়াহ'লে 4 2 2 4 শূন্যই ওলাল। তেতিয়াহ'লে -1 আৰু 2 px বহুপদটো শূন্য হয়। তাৰপিছত 5 নম্বৰটো px = x², x = 0। দিয়া আছে, আমি পাতি ল'লোঁ px = x²। তেতিয়াহ'লে p0 0² মানে 0। তেতিয়াহ'লে 0টো px বহুপদৰ শূন্য হয়। তাৰপিছত 6 নম্বৰটো px = lx + m, x = -m/l। তেতিয়াহ'লে দিয়া আছে, আমি এইটো পাতি ল'লোঁ। xৰ ঠাইত এইটো পাতি দিলোঁ আমি -m/l। তেতিয়াহ'লে xৰ ঠাইত এইটো আহি যাব। ইয়াত l কটা গতি গ'ল -m + m মানে 0। তেতিয়াহ'লে এইটো আমাৰ কি হ'ব? যিহেতু শূন্য হ'ল, তেতিয়াহ'লে এইটো আমাৰ বহুপদটো শূন্য হয়। এইটো 7 নম্বৰটো আকৌ px = 3x² - 1। ইয়াত x = -1/√3 আৰু 2/√3 আছে। তেতিয়াহ'লে দিয়া আছে, আমি পাতি ল'লোঁ px = 3x² - 1। xৰ ঠাইত -1/√3 পাতিলোঁ। ইয়াতো এইটো মাইনাছ আহিব, -1/√3। তেতিয়াহ'লে 3 হ'ল, মাইনাছে মাইনাছে প্লাছেই হ'ল, 1 ওলাল ওপৰত, √3 দুটা পূৰণ কৰিলে 3। এতিয়া 3 3 কটা গতি গ'ল 1 - 1 মানে 0। তাৰপিছত p 2/√3, ইয়াত xৰ ঠাইত আমি 2/√3 পাতি দিলোঁ। স্কোৱাৰ হ'ল, 2 2 4, 3 3 পূৰণ কৰিলে √3 মানে 3 আহে। কটা গতি গ'ল 4 - 1 মানে 4 - 1 = 3। এইটো শূন্য সতি সমান নহয়। তেতিয়াহ'লে ইয়াত অকল এইটোতহে শূন্য ওলাল। তেতিয়াহ'লে -1/√3টো pxৰ শূন্য হয়, কিন্তু 2/√3 নহয়। 8 নম্বৰটো px = 2x + 1, x = ½। এতিয়া দিয়া আছে px = এইটো। তেতিয়াহ'লে xৰ ঠাইত আমি ½ পাতি দিলোঁ। কটা গতি গ'ল এইটো 1 + 1 মানে 2 ওলাল। যিহেতু শূন্য সতি সমান নহয়, তেতিয়াহ'লে হাফটো px বহুপদৰ শূন্য নহয়। তেতিয়াহ'লে এইখিনি বুজি পাইছা তোমালোকে। তাৰপিছত 4 নম্বৰটো দিয়া আছে, তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। px x + 5। দিয়া আছে, আমি px = x + 5। তেতিয়াহ'লে যিহেতু ইয়াৰ শূন্য উলিয়াবলৈ দিছে, তেতিয়াহ'লে x + 5 = 0। তেতিয়াহ'লে x +5টো সিফালে গ'লে -5। তেতিয়াহ'লে -5 px বহুপদৰ এটা শূন্য। ঠিক তেনেকৈ px = x - 5। দিয়া আছে px = x - 5। তেতিয়াহ'লে x - 5 = 0। তেতিয়াহ'লে x উলিয়ালে এইটো সিফালে গ'লে +5 হ'ব। তেতিয়াহ'লে xৰ মানটো মানে 5। তো এনেকৈ পাতিলেও হ'ল, এইটো পাতি দিলেও তোমালোকৰ কথা, নেপাতিলেও কথা নাই। xৰ মানটো উলিয়াই দিলেই হ'ল। খালি শূন্যহে নিৰ্ণয় কৰিবলৈ দিছে, x = ইয়াৰ 5। ঠিক তেনেকৈ px = 2x + 5। দিয়া আছে px = 2x + 5। এতিয়া 2x + 5 = 0। 2x ৰাখিলোঁ, সিটো সিফালে গ'লে -5 হ'ল। x উলিয়ালে -5ক 2ৰে হৰণ হৈ যাব, মানে x = -5/2। তাৰপিছত আমি পালোঁ 4 নম্বৰটো px = 3x - 2। দিয়া আছে, আমি এইটো পাতি ল'লোঁ। তেতিয়াহ'লে 3x - 2 = 0। 3x = 2, ইফালে গ'লে 2 হৈ গ'ল,
মাইনাছ আছিল প্লাছ হ'ল x ইজ ইকুৱেল টু 2/3 5 নম্বৰটো px ইজ ইকুৱেল টু 3x ইয়াত দিয়া আছে px ইজ ইকুৱেল টু 3x ইয়াত 3x ইকুৱেল টু 0 x উলিয়ালে 0ক 3ৰে হৰণ কৰিলে 0ই পোৱা যায় 6 নম্বৰটো px ইজ ইকুৱেল টু ax a নট ইকুৱেল টু 0 ইয়াত দিয়া আছে আমি px ইজ ইকুৱেল টু ax এতিয়া ax ইজ ইকুৱেল টু 0 x ইকুৱেল টু 0/a মানে 0ই পোৱা যাব তাৰপিছত আমাৰ 7 নম্বৰটো px ইজ ইকুৱেল টু cx প্লাছ d c নট ইকুৱেল টু 0 c আৰু d বাস্তৱ সংখ্যা ইয়াত দিয়া আছে px ইজ ইকুৱেল টু 3x প্লাছ d এতিয়া 3x প্লাছ d ইকুৱেল টু 0 তেতিয়াহ'লে 3x ইজ ইকুৱেল টু এইটো সিফালে গ'লে মাইনাছ d তেতিয়াহ'লে x ইকুৱেল টু মাইনাছ d/c তেতিয়াহ'লে তোমালোকক 2টোৰ এইখিনি অংক কৰি দিছোঁ তোমালোকে ভিডিঅ'টো মানে শ্বেয়াৰ কৰিবা কমেণ্টটো পাৰিলে কমেণ্টটো দি দিবা আৰু ছাবস্ক্ৰাইবটো কৰি থ'বা তেতিয়া নতুন নতুন ভিডিঅ'খিনি তোমালোকে পাই থাকিবা